মই পাৰ্থ পবিত্ৰ বৰপেটাৰ দৌল উৎসৱৰ আজি সামৰণিৰ ক্ষণ আৰু এয়া দেখুৱাইছোঁ এই সময়ৰ দৃশ্য ভিৰ দি বাট নোপোৱা অৱস্থা আৰু আজি কুৱেৰীৰ দিনাখন ইয়াৰ দুই গোসাঁই দৌল গোবিন্দ আৰু কলীয়া ঠাকুৰক কলবাৰীলৈ হেকেটা খুৱাবলৈ নিয়া হৈছিলে। বাৰাদি সত্ৰৰ গোসাঁই একেলগে গৈছে আৰু তাৰ পৰা আহি ইয়াত যেতিয়া বৰপেটা সত্ৰৰ দালানত প্ৰৱেশ কৰে বাঁহ ভঙা পৰ্ব সম্পন্ন হৈছে আৰু তাৰ পিছতেই বৰপেটা সত্ৰৰ দুই গোসাঁই আৰু বাৰাদি সত্ৰৰ গোসাঁই ইয়াতে 7 পাক প্ৰদক্ষিণ কৰোৱা হ'ব আৰু এনেধৰণৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত। লোকে লোকাৰণ্য চৌপাশৰ পৰিৱেশ আৰু এনে পৰিৱেশৰ মাজতে এতিয়া মাথো হোলী গীতৰ লগত সকলো ওলাই আহিছে, শিল্পী নকুল দাসত আহিছে, হোলী গাই আছে আৰু এই দৃশ্য আমি দেখুৱাইছোঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ আৰু ইতিমধ্যে গোসাঁই প্ৰদক্ষিণ কৰি আছে। আমি দেখুৱাই যাবলৈ যত্ন কৰিছোঁ। প্ৰথমতে দেখুৱাম আমি হোলী গীত আৰু হোলী গীতৰ দৃশ্যৰ মাজলৈ আমি যাবলৈ চেষ্টা কৰিছোঁ। দাদা আৰু আৰম্ভ কৰিব লাগে। আমি হোলী গীতৰ মাজলৈ যাম আৰু গোসাঁই ঘূৰোৱা আমি যি পৰিৱেশে দেখুৱাই যাবলৈ চেষ্টা কৰিম আৰু আমি এই পৰিৱেশ দেখুৱাইছোঁ। ইতিমধ্যে গোসাঁই প্ৰদক্ষিণ কৰি আছে, 7 পাক প্ৰদক্ষিণ কৰিব আৰু তাৰ মাজতে হোলী গীতলৈ গৈছোঁ। আমার পরাণ পাগল করে কি হতে হোলিতে পরিছে ফাগুন হোলিতে আমার পরাণ ফাগুন হোলিতে পরিছে ফাগুন হোলিতে আমার করে কি হতে ফাগুন পরিছে ফাগুন পরিছে পরিছে ফাগুন হোলিতে পরিছে ফাগুন হোলিতে আমার পরাণ পাগল করে কি হতে
পৰিৱেশ দেখুৱাইছোঁ এনেদৰে গোঁসাই ঘাট বা প্ৰদক্ষিণ